সকলোকে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ প্ৰথমতে ফাৰ্ষ্ট অফ অল চবকে মই থেংক ইউ জনাব বিচাৰিছোঁ মোৰ ভিডিঅ'ত ইমান ছাপোৰ্ট কৰাৰ বাবে মই মানে যদি আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰে মোৰ ভিডিঅ' বনাবলৈ মানে কি হয় মন যায় মানে মই আৰু ভিডিঅ' বনাওঁ তেনে আৰু এতিয়া মই লাষ্ট তেজপুৰ ইউনিভাৰ্চিটিৰ যোনটো এপ্লাই হৈ আছে আপোনালোকে আৰু 30 তাৰিখ লাষ্ট ডেট হয় বি এডৰ কাৰণে আপোনালোকে এপ্লাই কৰি ল'ব আজি মই ভিডিঅ'টো লৈ আহিছোঁ যিহেতু আমি জানোৱেই গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবোৰত যদি আপোনালোকে বি এড কৰিবলৈ হয় কি থাকে প্ৰাইভেট থাকে গভ থাকে কলেজ তো মই আপোনালোকক যদি ভিডিঅ' চোৱা নাই মোৰ মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত থকা আণ্ডাৰত থকা গভ বি এড কলেজ আৰু প্ৰাইভেট বি এড কলেজ যোনটো মই অলৰেডি ভিডিঅ' দিয়া আছে আপোনালোকে যদি চাব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিম তো আজি মই যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি কৈছোঁৱে আপোনালোকে চাইছে যদি নাইছে চাব আৰু আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা গভ কলেজ আৰু প্ৰাইভেট বি এড কলেজৰ বিষয়ে ক'ম আৰু মই যিমান পাৰোঁ ছিট কেপাচিটি যদি ক'ব পাৰোঁ সিমানো সেইটো ক'ম আৰু গভ কলেজ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এয়া মই লিখি লৈছোঁ মানে আপোনালোকক ক'বলৈ আৰু আপোনালোকে পাৰিলে লিখি ল'ব যিহেতু মই কৈ যাম গভ কলেজ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফাৰ্ষ্ট যদি ক'ব যাওঁ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি যেনেদৰে গুৱাহাটী ইউনিভাৰ্চিটিত ডাইৰেক্ট ইউনিভাৰ্চিটিত বি এডটো নাই তাৰ আণ্ডাৰতহে আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত ডাইৰেক্ট তাতো আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন তাতো আপোনালোকে কৰিব পাৰিব তাতে ছিট কেপাচিটি 50 আছে মই যিমানখিনি ডিটেইলছ উলিয়াব পাৰোঁ সেইবোৰ ডিটেইলছ উলিয়াই পিনে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ তাৰপিছতে আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডাইট যোৰহাট যোনখন তিতাবৰত আছে তাতো ছিট কেপাচিটি 50 পাইছোঁ মই আৰু ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডাইট যোনখন ডিব্ৰুগড় মানে চাবুৱাত আছে 50ত কলেজ অফ টিচাৰ এডুকেশ্যন CTE গোলাঘাট তাতে ছিট কেপাচিটি 100 আই থিংক এইবোৰত যোনটো DPUT কাৰণেও কি থাকে ৰিজাৰ্ভেশ্যন থাকে 100টা ছিট মানে ফ্ৰেছ কেণ্ডিডেটৰ বাবেও নহয় ইয়াতে DPUTও কাৰণে ৰিজাৰ্ভেশ্যন থাকে তাৰপৰা পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ যোৰহাট ইয়াতে 100টা ছিট কেপাচিটি দেখাইছিল তো মই ইমানটো পাইছোঁ কাৰণে কৈ দিছোঁ আপোনালোকক এইখিনি হৈছে গভ কলেজ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰপিছতে আছে প্ৰাইভেট বি এড কলেজেছ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি সেইটো মই কৈ দিওঁ ধেমাজি পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ ধেমাজিত আছে তাতে ছিট কেপাচিটি মই 50 পাইছোঁ বিহপুৰীয়া পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ লখিমপুৰ তাতো মই ছিট কেপাচিটি 50 পাইছিলোঁ নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন ডিব্ৰুগড় সেইখন তাতে ডিব্ৰুগড়ত আছে কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়াত আছে কমলা বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন যোৰহাটত আছে ডিগবৈ বি এড কলেজ আৰু লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ অফ এডুকেশ্যন আৰু আছে কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা ইয়াতে ছিট কেপাচিটি 100টা পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন ইনষ্টিটিউট ডিব্ৰুগড় ইয়াতো ছিট কেপাচিটি 100টা আছে চন্দ্ৰকান্ত হাজৰিকা বি এড কলেজ ইয়াতো আই থিংক ছিট কেপাচিটি 100টা আছে এইকেইটা আছে চন্দ্ৰকান্ত হাজৰিকা বি এড কলেজ এইটোও আছে ডিব্ৰুগড়ত আপোনালোকে এইখন মই গভ আৰু প্ৰাইভেটৰ কলেজৰ বিষয়ে ক'লোঁ যদি আপোনালোকে মাৰ্কছটো ভাল পায় তেন্তে আপোনালোকে গভ বি এড কলেজত ল'ব পাৰিব আৰু যদি মাৰ্কছটো অলপ কম হয় তেন্তে পাৰিজাত যোনবোৰ প্ৰাইভেটত ল'ব পাৰিব মাৰ্কছ মানে কি হয় যিহেতু মাৰ্কছ বেছি পালেও কি হয় কেতিয়াবা কি হয় ছিট কেপাচিটি যিহেতু গভত কম থাকে আৰু কিছুমানত কি হয় ৰিজাৰ্ভেশ্যন থাকে DPUT কাৰণে তো আপোনালোকে প্ৰাইভেটত কৰিব পাৰিব ধুনীয়াকৈ আৰু এণ্ট্ৰেঞ্চটো পাছ কৰিব লাগিব আৰু এণ্ট্ৰেঞ্চটো পাছ কৰিলেহে আপোনালোকে এইবোৰ কলেজত এপ্লাই কৰিব পাৰিব এডমিশ্যনৰ বাবে মানে যোনটো এটা কাট অফ থাকে সেইটো আপোনালোকে ক্ৰছ কৰিব লাগিব তেতিয়া আপোনালোকে পাৰিব আৰু আপোনালোকক কিহৰ ওপৰত ভিডিঅ' লাগে জনাবলৈ মানে আপোনালোকে একো প্ৰব্লেম নোহোৱাকৈ মোক জনাব কমেণ্ট কৰিব মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ আজিৰ কাৰণে ইমানেই বাই বাই